So dear students, in the previous class, I have discussed how to calculate the packing efficiency in CCP structure. হয় নহয়? ঘনকীয় নিৰঞ্জ সংকলিত গঠনত সংকুলন দক্ষতা কেনেদৰে গণনা কৰা হয় সেইটো আমি ইয়াৰ আগৰ ক্লাছটোত আলোচনা কৰিছিলো। আজি আমি আলোচনা কৰিম যে দেহকেন্দ্ৰিক ঘনকীয় গঠনত সংকুলন দক্ষতা কেনেদৰে গণনা কৰা হয় আমি আজি সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে? That means packing efficiency in body centered cubic structure. So body centered cubic structure বা দেহকেন্দ্ৰিক ঘনকীয় গঠনত যিবিলাক একক কোষ আছে সেই একক কোষবিলাক কেনেকুৱা ধৰণৰ হ'ব? Body centered cubic unit cell. That means দেহকেন্দ্ৰিক ঘনকীয় একক কোষ। হয় নহয়? ক্লিয়াৰ আছে কথাটো যে body centered cubic lattice এটাত যিবিলাক ইউনিট সেল প্ৰেজেন্ট থাকিব সেই ইউনিট সেল বিলাক কেনেকুৱা হ'ব? বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল। এতিয়া তোমালোকৰ আগৰ ক্লাছত মই কৈছিলো যে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল এটাত এটমছ বিলাক কৰ্নাৰত থাকে আৰু এটা এটম এট দ্য সেন্টাৰ অফ দ্য বডি অফ এ ইউনিট সেল। ইউনিট সেলৰ একেবাৰে সেন্টাৰত এটা থাকে। হয় নহয়? যে বডি সেন্টাৰ কিউবিক ইউনিট সেল এটাৰ কৰ্নাৰ কেইটাত এটা কৈ তোমাৰ এটম বা পাৰ্টিকলছ থাকিব আৰু এটা পাৰ্টিকল সেই ইউনিট সেলটোৰ একেবাৰে সেন্টাৰত মানে বডি সেন্টাৰ বুলি কয়, বডি সেন্টাৰত এটা এটম বা পাৰ্টিকল থাকিব। এতিয়া ইয়াৰে কৰ্নাৰৰ এটমছ বিলাকে এটা কৰ্নাৰৰ এটমে আন এটা কৰ্নাৰৰ এটমৰ লগত কেতিয়াও টাচ কৰি নাথাকে। এনেকুৱা ইউনিট সেল বিলাকত যিবিলাক পাৰ্টিকলছ আছে বা এটমছ আছে, এটমছ বিলাকে কৰ্নাৰৰ এটমে আন এটম বিলাকক কৰ্নাৰৰ এটমৰ লগত টাচ কৰি নাথাকে। কিন্তু এই কৰ্নাৰৰ এটমছ বিলাকে প্ৰত্যেকটো কৰ্নাৰৰ এটমছেই বডি সেন্টাৰ্ড এটমৰ লগত টাচ কৰি থাকে। সেইটো হ'ল ইম্পৰ্টেণ্ট পইণ্ট। ডেট মিনছ আমি যদি এটা বডি ডায়গনেল কনচিডাৰ কৰো মানে ইউনিট সেলটোৰ ভিতৰেদি মাজেদি যদি আমি এটা কৰ্ণ অংকন কৰো তেতিয়াহ'লে সেই কৰ্ণ বা ডায়গনেলটোৰ মাজত থাকিব বডি সেন্টাৰ্ড এটম আৰু কৰ্নাৰৰ এটম দুটাই সেই বডি সেন্টাৰ্ড এটমৰ লগত কি কৰি থাকিব? টাচ কৰি থাকিব। ঠিক আছে? গতিকে মই দেখুৱাই আছো এনেকুৱা ধৰণৰ হ'ব। তো আমি যদি এইটো এটা বডি সেন্টাৰ্ড ইউনিট সেল বুলি ধৰি লওঁ, কিউবিক ইউনিট সেল, এই কৰ্নাৰ বিলাকত পাৰ্টিকলছ বিলাক থাকিব আৰু এটা পাৰ্টিকল এট দ্য বডি সেন্টাৰ এইখিনি মানত থাকিব। হয় নহয়? কৰ্নাৰত পাৰ্টিকলছ বিলাক থাকিব আৰু এটা সেন্টাৰত থাকিব। এতিয়া এই কৰ্নাৰৰ এটমছ বিলাকে এটা এটমে আন এটা এটমৰ লগত টাচ কৰি নাথাকে। কিন্তু এই প্ৰত্যেকটো এটমে বডি সেন্টাৰ্ড এটমৰ লগত টাচ কৰি থাকে। গতিকে আমি যদি এটা বডি ডায়গনেল আমি যদি কনচিডাৰ কৰো, সাপোজ এইটো এটা বডি ডায়গনেল, এটা এটা বডি ডায়গনেল। So এইটো হ'ব সেন্টাৰ। So ইয়াতে এটা পাৰ্টিকলছ থাকিব এনেকুৱা
এইটো হল বডি সেন্টার্ড এটম এই বডি সেন্টার্ড এটমটোৰ লগত এই কৰ্ণাৰৰ এটমটোও টাচ কৰি থাকিব আৰু ইফালৰ পৰা এইটো কৰ্ণাৰৰ এটমেও So এনেকুৱা ধৰণে কৰ্ণাৰৰ এটমছ বিলাকে ইয়াতে যেনে ধৰণে দেখুৱাইছে চিত্ৰটোত চোৱা যে বডি সেন্টাৰ্ড এটমটোৰ লগত কৰ্ণাৰৰ এটম বিলাকে টাচ কৰি থাকে এটা বডি ডায়াগোনালি দি হয় নহয় কিন্তু এই কৰ্ণাৰৰ এটমটো এইটোৰ লগত বা এইটোৰ লগত এইটোৰ লগত টাচ কৰি নাথাকে ঠিক আছে গতিকে সাপোজ ইফালে এইটো হল ফেজ ডায়াগোনাল এইটো ফেজ ডায়াগোনাল যদি লও সাপোজ এইটো হল এ এইটো হল বি এইটো হল সি এইটো হল ডি এটম ঠিক আছে এইটো হল ই এইটো হল এফ এইটো হল জি এইটো হল এইচ এটম সাপোজ সো তোমালোকে এতিয়া এনেকে চিত্ৰটো ড্ৰ কৰি তোমালোকে এনেকে লিখিব লাগিব যে in body centered cubic structures the unit cells are body centered cubic unit cells in a body centered cubic unit cell atoms are present at the corners and one atom is present at the center of the body of a unit cell হয় নহয় তোমালোকে আগতে এনেকে লিখি লবা যে দেহকেন্দ্ৰিক ঘনকীয় লেটিছ এটাত থকা একক কোষবোৰ হল দেহকেন্দ্ৰিক ঘনকীয় একক কোষ আৰু দেহকেন্দ্ৰিক ঘনকীয় একক কোষ এটাত পৰমাণুবিলাক একক কোষটোৰ চুকবিলাকত থকাৰ উপৰিও এটা পৰমাণু একক কোষটোৰ কেন্দ্ৰত থাকে ঠিক আছে এতিয়া ইউনিট সেলটোৰ বডি ডায়াগোনালেদি কৰ্ণাৰৰ এটম বিলাকে বডি সেন্টাৰ্ড এটমটোৰ লগত কি কৰি থাকে স্পৰ্শ কৰি থাকে that means the corner atoms are in contact with the body centered atom along the body diagonal ঠিক আছে so let the edge length of the cubic unit cell is A and the radius of the atom is A and is R. Now from delta BCE BE square is equal to BC square plus CE square
হব নহয় জানো এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব যদিও দেখাত ৰাইট এংগল হেন লগা নাই এই এংগলটো কিমান হ'ব এই এংগলটো 90 ডিগ্ৰী গতিকে আমি পাইথাগোৰিয়ান ল যদি এপ্লাই কৰো তেতিয়াহ'লে কি হ'ব BE স্কয়াৰ ইকুৱেল টু হ'ব BC স্কয়াৰ প্লাস CE স্কয়াৰ হয় নহয় এতিয়া BC স্কয়াৰ ইকুৱেল টু কিমান BC স্কয়াৰ ইজ ইকুৱেল টু হল A that means A square plus A square here BC equal to CE equal to A that means edge length edge length or BE square equal to আমি লিখিব পাৰো twice A square so eto eta ami equation number dilolo 1 equation number 1 now again from delta ABE delta ABE এবার সোয়া এই অ্যাঙ্গেলটো কিমান হ'ব এই অ্যাঙ্গেলটো হ'ব 90 ডিগ্ৰী ঠিক আছে গতিকে ABE এটোৰ পৰা আমি কি পাম AE square is equal to AB square plus BE square that means AB means A edge length A square plus BE square equal to আমি কি পালো twice A square পাইছো AB হল edge length গতিকে AB equal to A square that means AE square equal to আমি কি পাম 3A square or AE equal to কি পাম আমি √3A equation 2 again from the diagram it is clear that AE is equal to what এখানে হল radius এখানে হল twice r আৰু আকৌ এখানে r গতিকে কি হ'ব again AE is equal to r plus twice r plus r that means 4r so therefore 2 implies 4r is equal to √3a so therefore r equal to আমি কি পালো √3/4 so it is the important relationship between radius and edge length for body centered cubic unit cell okay আমি ইয়াৰ আগৰ ক্লাছটোত face centered that means FCC unit cellৰ কাৰণে radius আৰু edge lengthৰ মাজৰ ৰিলেচনটো কি পাইছিলো হেতু আছিল r equal to a/2√2 হেতু মনত ৰাখিবা তোমালকে ৰিলেচন বিলাক লাগিব ঠিক তেনেকে আমি BCC ইউনিট সেলৰ কাৰণে আমি কি পালো যে r আৰু edge length that means radius আৰু edge lengthৰ মাজৰ যেটো ৰিলেচন এটা হল r is equal to √3/4a this is
the relationship between edge length and the radius of particle for BCC unit cell. এটা পেকিং ইফিচিয়েন্সিৰ কাৰণে আমাক কি লাগিব আগৰ ক্লাছটোত কোৱা হৈছিল এটমছৰ ভলিউম আৰু ইউনিট সেলৰ ভলিউম ঠিক আছে আমি এতিয়া পেকিং ইফিচিয়েন্সি লৈ আহো now the volume of an atom hetu ami small v buli koisilu is equal to 4/3 pi r cube okay the volume of the unit cell আমি এটো ক্যাপিটাল V বুলি কৈছিলো equal to a cube cubic unit cell so all the edges are equal to a cube now here you see a equal to আমি কি লিখিব পাৰো 4r/√3 a equal to লিখিব পাৰো 4r/√3 that means আমি লিখিব পাৰো 4r/√3 whole cube is it clear etu value to ami kot palu from this relation okay that means ami equal to likhibo paro 48 r cube divided by 9√3 bole ami likhibo paro so this is the volume of an unit cell now you know for body centered cubic unit cell the number of atoms per unit cell ami agote calculate korisilu kiman paisilu 2 otike likha eto the number of atoms in a BCC unit cell that is Z is equal to 2 মই তলত লিখিছো জাগা হোৱা নাই কাৰণে Z is equal to 2 that means the number of atoms in a BCC unit cell equal to 2 so therefore packing efficiency equal to আমি কি পাইছিলো Z into V divided by V into 100% equal to about 2 into 4/3 pi r cube divided by 48 r cube by 9√3 into 100%. So here r cube cancel. मैं इन्हें क्या लिखूँ परो 4 2 into 4 pi into 9√3 divided by আমি লিখব পারো 3 into 48 into 100%.
so eto 24 times jabo eto jabo eto 6 times eto jabo 3 times গতিকে কি হ'ব 3√3 pi divided by আৰু এটো কেনসেল কৰিব পাৰো না 2 so এনেকুৱা হ'ব divided by 2 into 100%. so calculation to কৰি চাবা তোমালোকে equal to হ'ব এটো 68% approximately pi এর ভ্যালুটো যদি আমি পুট করে দিও তাহলে আমি কি পাম 68%. that means body centered cubic structure যেটো packing efficiency হেতু কিমান হয় 68%. ঠিক আছে ঘনকীয় দেহকেন্দ্রিক ঘনকীয় গঠনত যেটো সংকুলন দক্ষতা হেতু কিমান 68%. তার মিনিং টু হল যে বিসিসি স্ট্রাকচারত বা বিসিসি লেটিসত 68% স্পেস is occupied by the atoms. ঠিক আছে আৰু 32% স্পেস ভ্যাকেন্ট থাকে ভয়েড হিসাবে এখানে ভ্যাকেন্ট রয়ে যায় আৰু ইয়াৰ আগৰ ক্লাসটোত আমি পাইছিলো সিসিপি স্ট্রাকচার অফ পেকিং এফিসিয়েন্সি 74%. that means there is লেটিস স্ট্রাকচার বিলাকৰ 74% স্পেস এটমস বিলাকে অকুপাই কৰে ঠিক আছে আৰু 26% স্পেস ভ্যাকেন্ট থাকে ভয়েড হিসাবে গতিকে ক্লিয়ার হলে যে বিসিসি কই সিসিপি স্ট্রাকচারত এটমস বিলাকৰ যেটো পেকিং হেতু বেছি ক্লোজ পেকিং হয় না নহয় তাৰ মানে এটমস বিলাকৰ পেকিং টু বেছি তোমাৰ ক্লোজলি পেক হৈ থাকে. So this is about packing efficiency in body centered cubic structure. ইয়াৰ পিছত আহিব packing efficiency in simple cubic lattice. Packing efficiency in simple cubic lattice. লেটিসেস অর্থাৎ সরল ঘনকীয় লেটিসত সংকুলন দক্ষতা এইটো তোমালোকৰ হোমৱৰ্ক থাকিব এইটো তোমালোকে নিজে কৰি মোক দেখুৱাবাচোন এইটো কেনেকৈ কৰিবা মই জাস্ট কৈ দিছো অলপমান যে সিম্পল কিউবিক লেটিস এটাত ইউনিট সেল বিলাক কি হ'ব সিম্পল কিউবিক ইউনিট সেল হয় না নহয় সৰল ঘনকীয় লেটিসত যিবিলাক একক কোষ থাকিব এইবিলাক সৰল ঘনকীয় একক কোষ হ'ব আৰু সৰল ঘনকীয় একক কোষ এটাৰ কণাবিলাক বা এটমস বিলাক কেৱল কৰ্নাৰত থাকে আন কোনো লোকেশনত কোনো ধৰণৰ এটমস বা পাৰ্টিকলস নাথাকে গতিকে আমি যদি এটা সিম্পল কিউবিক ইউনিট সেল এটো আমি কনসিডাৰ কৰো সেটা এটা সিম্পল কিউবিক ইউনিট সেল So এটা এটা সিম্পল কিউবিক ইউনিট সেল মই পিছপিনে থাকাখিনি মই দেখুৱা নাই জাস্ট আমি এইটো সারফেস বা পৃষ্ঠ আমি কনসিডার কৰিম ঠিক আছে ইয়াৰ পাৰ্টিকলস বিলাক কেৱল কৰ্নাৰত আছে নেকে পাৰ্টিকলস বিলাক কৰ্নাৰত আছে কৰ্নাৰত থাকিব So interesting point to hall
প্ৰত্যেকটো কৰ্ণাৰৰ এটমছে এক্স ৱাই জেড মানে তিনিটা অক্ষৰ দিশত আন কৰ্ণাৰৰ এটমৰ লগত টাচ কৰি থাকে। তাৰমানে ইটোৱে ইটোৰ লগতো টাচ কৰি থাকে, ইটোৰ লগতো টাচ কৰি থাকে, ইটোৰ লগতো টাচ কৰি থাকে। এনেকে ইটোৰ লগত এইটোৰ লগত এইটোৰ লগত টাচ কৰি থাকে, হয় নহয়? গতিকে মই এইকেইটা মই দেখুৱাব খোজা নাই, মই এটা সাৰফেসত দেখুৱাইছো খালি। গতিকে কৰ্ণাৰৰ এটম বিলাকে এই এটমটোৱে এনেকে এটমস বিলাকে চাৰিওটা এটমে এটা সাৰফেসত চাৰিওটা এটমে এনেকে এটা আনটোৰ লগত টাচ কৰি থাকে। গতিকে যদি আমি এইটো এ বি সি ডি বুলি ধৰি লওঁ, তেতিয়াহ'লে আৰু যদি আমি এডজ লেন্থ যদি আমি ধৰি লওঁ এ এণ্ড ৰেডিয়াছ অফ দ্য এটমস যদি আমি ধৰি লওঁ আৰ, তেতিয়াহ'লে চোৱা এ বি ইকুৱেল টু কি হ'ব? টুৱাইচ আৰ। ইয়াতেও আৰ, এইখিনিও আৰ। এ বি ইকুৱেল টু কি হ'ব? টুৱাইচ আৰ। আকৌ এ বি মানে কি? এডজ লেন্থ, ডেট মিনছ এ। গতিকে অৰ আমি লিখিব পাৰো এ ইকুৱেল টু টুৱাইচ আৰ। চ' এইটো ইণ্টাৰেষ্টিং পইণ্ট। অৰ আমি লিখিব পাৰো আৰ ইকুৱেল টু এ বাই 2। চ' চিম্পল কিউবিক ইউনিট চেলৰ কাৰণে ৰেডিয়াছ আৰু ইউনিট চেলৰ যিটো এডজ লেন্থ তাৰ মাজৰ ৰিলেশ্যনটো হ'ল আৰ ইকুৱেল টু এ বাই 2। ক্লিয়াৰ হৈছেনে কথাটো? এই ৰিলেশ্যন কেইটা মনত ৰাখিবই লাগিব। এফ চি চিৰ কাৰণে আৰ ইকুৱেল টু এ বাই 2 ৰুট 2, বি চি চি ইউনিট চেলৰ কাৰণে আৰ ইকুৱেল টু ৰুট 3 বাই 4a, আৰু আমি চিম্পল কিউবিক ইউনিট চেল বা সৰল ঘনকীয় একক কোষৰ কাৰণে আৰ ইকুৱেল টু আমি কি পালো? এ বাই 2। ৰিলেশ্যন বিলাক মনত ৰাখিবা। ঠিক তেনেকে তোমালোকে ইউনিট চেলৰ ভলিউম উলিয়াই ল'বা, এ কিউব। এটমছৰ ভলিউম সেই 4/3 পাই আৰ কিউব। আৰু চিম্পল কিউবিক ইউনিট চেল এটাৰ কাৰণে নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল, ডেট মিনছ জেড ইকুৱেল টু কি হ'ব? 1। গতিকে গোটেইকেইটা ভেলু পুট কৰি দি পেকিং ইফিচিয়েঞ্চি কেলকুলেট কৰিবা, ঠিক আছে? ত' নিয়াৰ এবাউট 52% পাবা তোমালোকে। এইটো কিমান পাৰ্চেণ্ট পাবা? এইটো পেকিং ইফিচিয়েঞ্চি 50, এপ্ৰক্সিমেটলি 52% পাবা, ঠিক আছে? গতিকে চিম্পল কিউবিক লেটিছত মাত্ৰ 52% স্পেচ এটমছ বিলাকে অকুপাই কৰে আৰু 48% স্পেচ ভেকেণ্ট থাকে। চ' এই তিনিওটাৰ পেকিং ইফিচিয়েঞ্চিৰ পৰা এইটো কথা ক্লিয়াৰ হ'ল যে চিম্পল কিউবিক লেটিছ বিলাকত এটমছ বিলাকৰ যিটো ডেন্সিটি এইটো কম, হয় নহয়? মানে এটমছ বিলাকৰ মাজত গেপ বেছি থাকে। বি চি চিত অলপ কম থাকে আৰু চি চি বিত চবতকে কম থাকে, ঠিক আছে? চ' দিছ ইজ এবাউট দ্য পেকিং ইফিচিয়েঞ্চি। মই দুটা কেলকুলেট কৰি দিছোঁ পেকিং ইফিচিয়েঞ্চি, চি চি পি আৰু বি চি চি ষ্ট্ৰাকচাৰৰ কাৰণে। আৰু এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, এইটো তোমালোকে নিজে কৰি ল'বা। আৰু ৰিলেশ্যন কেইটা ইম্পৰ্টেণ্ট, সেই গোটেইকেইটা ৰিলেশ্যন মনত ৰাখিবা ভালকে। চ' এতিয়া আমি ডিছকাছ কৰিম কেলকুলেশ্যন অফ ডাইমেনশ্যন অফ এ ইউনিট চেল। ডেট মিনছ একক কোষৰ মাত্ৰা সম্বন্ধীয় গণনা। অসমীয়াত যদি কোৱা হয় একক কোষৰ মাত্ৰা সম্বন্ধীয় গণনা, অৰ্থাৎ কেলকুলেশ্যন অফ ডাইমেনশ্যনছ অফ এ ইউনিট চেল। চ' ইয়াতে কি বুজাইছে? তাৰমানে একচুৱেলি এটা ইউনিট চেলৰ এডজ লেন্থ আৰু এটা ক্ৰিষ্টেলৰ ডেন্সিটিৰ মাজত যিটো ৰিলেশ্যন, আমি সেই ৰিলেশ্যনটো ইয়াতে আমি এষ্টাব্লিছ কৰিম যে কোনো এটা লেটিছৰ ডেন্সিটি বা কোনো এটা ক্ৰিষ্টেলৰ ডেন্সিটি আৰু সেই ক্ৰিষ্টেলৰ যিবিলাক ইউনিট চেল আছে, সেই ইউনিট চেলৰ দাঁতি দৈৰ্ঘ্য বা এডজ লেন্থৰ মাজত এটা ৰিলেশ্যন আছে, ঠিক আছে?
আৰু হেতুকে কোৱা হয় ডাইমেনশনস অফ ইউনিট সেল এটা চোৱা আমি যদি কিউবিক লেটিস আমি কনসিডার কৰো আমি সদায় কিউবিক লেটিস কনসিডার কৰিম মানে আমাৰ কিউবিক লেটিস সিস্টেমৰ হে ডিসকাশন চলিব আছে এটা চোৱা যদি কোনো এটা সাবস্টেন্সৰ that may be any substance যদি মোলার মাস যদি ক্যাপিটাল M হয় ঠিক আছে that means molar mass means mass of 1 mole of the substance is M then the mass of one atom or one particle of that substance কি হ'ব তো তোমালোকে সবেই জানা যে 1 mole কোনো এটা সাবস্টেন্সৰ কিমানটা পার্টিকলস থাকে 6.022 into 10 to the power 23 atoms or particles থাকে তার মানে আমি কব পারো যে অ্যাভোগাড্রোর যেটো নাম্বার কিমান সংখ্যক কি থাকে এটমস বা পার্টিকলস থাকে গতিকে এটা এটমৰ মাস যদি m হয় তাহলে m equal to কি হবে ক্যাপিটাল M by Na it is Avogadro's number and its value is 6.022 into 10 to the power 23 again you know density is equal to what mass divided by volume so a relation a2 relation aru a relation আমি apply kori বা use kori আমি কোনো এটা ক্রিস্টালৰ ডেন্সিটি আৰু তাৰ ইউনিট সেলৰ এজ লেন্থৰ মাজৰ যেটো ৰিলেশন আমি এটো এস্টাবলিশ কৰিম ঠিক আছে গতিকে এনেকুৱা হ'ব ক্যালকুলেশন অফ এটো হেডলাইন টো এনেকুৱা ক্যালকুলেশন অফ ডাইমেনশন of a unit cell অসমীয়াত কোৱা হয় একক কোষৰ মাত্ৰা সম্বন্ধীয় গণনা so actually it is a relationship between density of a crystal and the length of the unit cell এটা আমি কেনেকৈ establish কৰিম relationship টো suppose let the edge length of the cubic unit cell is equal to A. আমি এটা কিউবিক ইউনিট সেলৰ আমি এডজ লেন্থ কিমান বুলি ধৰি ললো A and the density of the crystal of the substance বুলি ক'লে হ'ব of the substance is equal to D. The substance is equal to D. Molar mass of the substance is equal to capital M.
number of atoms per unit cell is equal to Z. Substance যিবিলাক unit cell আছে সেই unit cellৰ number of atoms per unit cell equal to Z. এটা আমি ধৰি ললো এইখিনি আৰু এটা ধৰিব লাগিব আৰু এটা হল যে mass of an atom or particle যিকোনো হ'ব পাৰে particle is equal to small m. To n to nidile hobo. Let the edge length of the cubic unit cell present in the crystal is A, the density of the substance D, molar mass of the substance M, number of atoms per unit cell Z, and mass of an atom is equal to M. Eto hol molar mass of the substance monot rakhibar. Eto hol eta atomor mass. So therefore আমি লিখিব পাৰো যে m is equal to m by na. এটো আমি লিখিব পাৰো na to জানা Avogadro's number. এটো আমি লিখিব পাৰো. So now density আমাক এটা ইউনিট সেলৰ মাস লাগিব গতিকে mass of a unit cell is equal to কি হ'ব number of atoms per unit cell into mass of one atom. হয় নহয়? That means Z into M. Clear আছে নে? এটা ইউনিট সেলৰ মাস কি হ'ব number of atoms per unit cell into mass of an atom. এটা ইউনিট সেলত যদি তোমাৰ দুটা এটম থাকে এভারেজ হিসাবে আৰু এটা এটমৰ মাস যদি স্মল m হয় তেতিয়াহলে ইউনিট সেলটোৰ মাস কিমান হ'ব টুৱাইস m নহয় জানো গতিকে আমি ধৰি ললো যে নাম্বাৰ অফ এটমছ পাৰ ইউনিট সেল z আৰু এটা এটমৰ মাস m গতিকে এটা ইউনিট সেলৰ মাস কি হ'ব z into m and volume of a unit cell is equal to a cube. So therefore density is equal to mass by volume. Here mass means mass of a unit cell and volume means volume of a unit cell, or density D, mass of a unit cell is equal to Z into M divided by volume A cube. It নহলে এনেকে লিখি দিয়া mass of the unit cell volume of the unit cell. So equal to Z into capital M by Na divided by A cube. Or আমি লিখিব পাৰো D equal to Z into M divided by A cube into N. So it is the relationship between the density of a crystal and the
edge length of the unit cell present in the crystal. কোনো এটা ক্ৰিষ্টেলত যিবিলাক ইউনিট সেল প্ৰেজেন্ট থাকে তাৰ দাঁতি দৈৰ্ঘ্য আৰু ক্ৰিষ্টেলাইন সাবষ্টেন্সটোৰ যিটো ডেন্সিটি তাৰ মাজৰ যিটো ৰিলেশ্যন এইটো হ'ল D equal to Z into M divided by A cube into NA. ঠিক আছে? So with the help of this relationship we can determine the density of crystal if we know the edge length of the unit cell and the molar mass of the substance. যদি সাবস্টেন্স এটাৰ মোলাৰ মাস মোলাৰ ভৰটো দেয়া থাকে বা জনা থাকে আৰু যদি সেই ক্ৰিষ্টেলটোত কেনেকুৱা ধৰণৰ ইউনিট সেল আছে আৰু তাৰ যদি আমি দাঁতি দৈৰ্ঘ্যটো গম পাওঁ তেতিয়াহ'লে এই ক্ৰিষ্টেলটোৰ আমি ডেন্সিটি বা ঘনত্ব নিৰ্ণয় কৰিব পাৰোঁ নাইবা কোনো এটা ক্ৰিষ্টেলৰ ঘনত্বটো আমি যদি জানো আৰু তাৰ মোলাৰ মাসটো যদি আমি জানো তেতিয়াহ'লে সেই ক্ৰিষ্টেলটোৰ ইউনিট সেলবিলাকৰ দাঁতি দৈৰ্ঘ্য বা এডজ লেন্থ কিমান হ'ব এইটো আমি ক্যালকুলেট কৰিব পাৰোঁ ঠিক আছে আমি এটা এক্সাম্পল লওঁ তোমালোকৰ ইনটেক্স কোৱেশ্চন এটা দিয়া আছে চাগে এনেকুৱা মই চাই দিছোঁ ইনটেক্স কোৱেশ্চন 1.18 So in text question 1.18 question to মই লিখি নিদিও তোমালোকে টেক্সটবুকখন চাই লবা so 1.18 ত কি কৈছে যে এটা এলিমেন্টৰ মোলাৰ মাস দিয়া আছে মোলাৰ মাস that means m দিয়া আছে capital M molar mass is given 2.7 into 10 to the power minus 2 kg per mole. তাৰপিছত density দিয়া আছে density D is equal to 2.7 into 10 to the power minus 3 kilogram per meter cube. এইটো দিয়া আছে আৰু কি দিয়া আছে যে আৰু কি কৈছে যে সেই এলিমেন্টৰ যেটো ক্ৰিষ্টেলৰ যিবিলাক ইউনিট সেল সেই ইউনিট সেল বিলাক হল কিউবিক ইউনিট সেল আৰু সেই ইউনিট সেল বিলাকৰ এডজ লেন্থ যেটো এডজ লেন্থটো দিয়া আছে 405 পিকোমিটাৰ পিকোমিটাৰত দিয়া আছে এইটো So এখানে ইনফরমেশন তোমালোকক দিয়া আছে ঠিক আছে যে এটা এলিমেন্টৰ মোলাৰ মাস দিয়া আছে 2.7 into 10 to the minus 2 kg per mole density of the substance দিয়া আছে 2.7 into 10 to the minus 3 kg per meter cube আৰু কৈছে যে এলিমেন্টৰ যেটো ক্ৰিষ্টেলৰ যিবিলাক ইউনিট সেল বিলাক হল কিউবিক ইউনিট সেল আৰু সেই ইউনিট সেলৰ এডজ লেন্থ দিয়া আছে 405 পিকোমিটাৰ এটা আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব 405 into 10 to the power minus 12 মিটাৰ হয় না হয় তোমালোকে ফাৰ্স্ট ইয়াৰ পাইছা পিকোমিটাৰ পিকো means 10 to the minus 12 এটা তোমালোকক কোৱেশ্চনটো কি কৈছে যে what is the nature of the unit cell present in the crystal of the element হয় না হয় কিউবিক ইউনিট সেল যেটো আছে সেই কিউবিক ইউনিট সেলটোৰ নেচাৰ কি হ'ব নেচাৰ means that is body centered or face centered or simple cubic এটো উলিয়াব লাগে ক্লিয়াৰ আছে না কথাটো কোৱেশ্চনটোত কেৱল কৈছে যে কিউবিক লেটিস ফৰ্ম কৰে বা কিউবিক ইউনিট সেল ফৰ্ম কৰে কিন্তু তাতে কোৱা নাই হেতু সিম্পল কিউবিক নে এফসিসি নে বিসিসি এটো কোৱা নাই হেইটোৱে তোমালোকে ডিটাৰমাইন কৰিব লাগে
যে ইউনিট সেল বিলাক সিম্পল হ'ব না এফসিসি হ'ব না বিসিসি হ'ব কেনেকৈ কৰা যাব এইটো একেবাৰে সিম্পল সো আই এম দিয়া আছে আমাৰ ৰিলেশনটো হ'ল যে উই হ্যাভ দ্য ৰিলেশন between density and the edge length, that is d is equal to z into m by a cube into na. So here density is given, m is given, a is given, we know the value of na, but z is not given. That means we have to calculate the value of z. If you found z is equal to 1, then the unit cell is simple cubic unit cell. If you found z is equal to 2, then the nature of the unit cell is body centered cubic, BCC. If you found z equal to 4, then the nature of the unit cell কি হ'ব FCC. Clear হৈছে নে যে z ৰ ভ্যালুটো আমি গণনা কৰিব লাগিব আৰু z equal to 1 হলে একক কোষটোৰ প্ৰকৃতি কি হ'ব সৰল ঘনকীয় হ'ব যদি z equal to 2 পোৱা যায় তেতিয়াহলে দেহকেন্দ্ৰিক ঘনকীয় হ'ব আৰু যদি z equal to যদি 4 পোৱা তেতিয়াহলে কি হ'ব পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ হ'ব গতিকে তোমালোকে এনেকৈ আৰম্ভ কৰিবা গিভেন বুলি লিখিবা যে গিভেন so we have বা we know so therefore z equal to আমি কি পাম so d into a cube into na divided by m 2.7 into 10 to the power minus 3 kg per meter cube into 405 into 10 to the power minus 12 meter whole cube into এটা হইব 6.022 into 10 to the power 23 per mole ইয়াতে হইব 2.7 into 10 to the power minus 2 kg per mole. So unit বিলাক এনেকে ক্যান্সেল হ'ব to kg ক্যান্সেল যাব per mole ক্যান্সেল যাব ইয়াতে মিটার কিউব ইয়াৰে মিটার কিউব ক্যান্সেল যাব so 2.7 টো ক্যান্সেল যাব এটাও ক্যান্সেল যাব মানে 10 ৰ পাৱাৰো ক্যান্সেল যাব সেনেকে নিউমেৰিকেলটো কৰি চাবা এটো কৰি চাবা কিমান হয় so z ৰ ভ্যালুটো চাই লবা এটা যদি 4 ওলায় তেতিয়াহলে আনসারটো হ'ব যে নেচার অফ দা ইউনিট সেল ইজ FCC যদি z equal to এটা রাউন্ড ফিগারটো উলিয়াই লবা যদি 2 পয়েন্ট সামথিং আহে অ্যাপ্রক্সিমেটলি 2 নাইবা 4 পয়েন্ট সামথিং আহিলে অ্যাপ্রক্সিমেটলি 4 হেনেকুৱা আৰু রাউন্ড ফিগারটো লৈ লবা ঠিক আছে তো এখিনি কৰি লবা ক্যালকুলেশনটো সো দিস ওয়ে যেটো আমি রিলেশনশিপ পাইছো ডেনসিটি আৰু এজ লেন্থৰ হেতু আমি এপ্লাই কৰি এনেকুৱা নিউমেৰিকেল ক্যালকুলেশন বিলাক আমি কৰিব পাৰো ঠিক আছে So in text questions বিলাক ইয়াতে দেয়া আছে 1.14 এটা চাবা তোমালকে in text question 1.14 এটা কৈছে what is the two dimensional coordination number of a molecule in square closed packed layer square two dimensional square closed packed layer এটাত molecule এটাৰ coordination number কিমান হ'ব এটো তোমালকক কোৱা হৈছিল কিমান হ'ব 4 Next 1.15 এটো কৈছে a compound forms hexagonal closed packed structure HCP form করে hexagonal closed packed structures means HCP
What is the total number of voids in 0.5 mole of it? How many of these are tetrahedral void? অসমীয়াত কৈছে যে এটা যৌগই HCP গঠন কৰে ইয়াৰে 0.5 মোলত কিমানটা ভয়েড থাকিব ৰন্ধ্ৰ থাকিব আৰু শেষত কৈছে হাউ মেনি অফ দিজ আৰ টেট্ৰাহেড্ৰেল ভয়েড ইয়াৰে কিমান সংখ্যক ৰন্ধ্ৰ চতুৰ্ফলকীয় ৰন্ধ্ৰ হ'ব কেনেকৈ কৰা যাব এতিয়া প্ৰথম কথা হ'ল যে কম্পাউণ্ডটোৱে কি ফৰ্ম কৰিছে HCP সৰভুজীয় নিৰন্ধ্ৰ সংকলিত গঠন বা হেক্সাগোনাল ক্লোজ পেক স্ট্ৰাকচাৰ ফৰ্ম কৰিছে ঠিক আছে আকৌ কৈছে যে সেই কম্পাউণ্ডটোৰ 0.5 মোল কনসিডাৰ কৰিব দিছে 0.5 মোল লোৱা হৈছে তাতে কিমানটা ভয়েড থাকিব বা ৰন্ধ্ৰ থাকিব এতিয়া আমি উলিয়াব লাগিব নাম্বাৰ অফ পাৰ্টিকলছ যদি নাম্বাৰ অফ পাৰ্টিকলছ যদি n থাকে নাম্বাৰ অফ পাৰ্টিকলছ বা কণাৰ সংখ্যা বা পৰমাণুৰ সংখ্যা বা অণুৰ সংখ্যা যদি n হয় তেতিয়াহ'লে টেট্ৰাহেড্ৰেল ভয়েড কিমান হ'ব টুৱাইস n হয় নহয় ইজিলি আমি পাই যাম গতিকে প্ৰথমে আমাক লাগিব n দ্যাট মিন্স 0.5 মোলত সেই সাবস্টেন্সটোৰ কিমানটা মলিকুল বা পাৰ্টিকল থাকিব একেবাৰে সিম্পল ইউ নো 1 mole of the substance equal to how many particles 6.022 into 10 to the power 23 গতিকে ইয়াতে দিয়া আছে 0.5 মোল গতিকে আমি আনসাৰটো এনেকৈ লিখিম number of particles in 1 mole of the compound equal to 6.022 into 10 to the power 23 so therefore number of particles in 0.5 mole itu nidile hobo of the compound equal to ki hobo etu half hobo নহয় জানো that means 0.5 into 6.022 into 10 to the power 23 ইমানটা হ'ব so 0.5 মোলত সেই সাবস্টেন্সটোৰ ইমানটা যদি পাৰ্টিকলছ থাকে তেতিয়াহ'লে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড কিমান হ'ব টুৱাইস n that means 2 into this 2 into this that means এইখিনি আহি যাব so therefore number of equal to hobo 2 into 3.011 into 10 to the power 23 equal to 6.022 into 10 to the power 23 okay so অসমীয়া মিডিয়ামত এনেকৈ লিখিবা যে 1 মোল যৌগটোত থকা কণাৰ সংখ্যা ইমান গতিকে 0.5 মোলত থকা কণাৰ সংখ্যা হ'ব এইটো গতিকে চতুৰ্ফলকীয় ৰন্ধ্ৰৰ সংখ্যা হ'ব এইটো এতিয়া পিছত আৰু কৈছে ইয়াৰে কিমানটা নহয় মোৰ অলপ ভুল হ'ল ন
টোটেল নাম্বাৰ অফ ভয়েডছ বুলি কৈছিল দে সৰি এইটো মই টেট্ৰাহেড্ৰেল ভয়েড পালো টোটেল নাম্বাৰ অফ ভয়েড কিমান হ'ব টোটেল নাম্বাৰ অফ ভয়েডছ টু থ্ৰাইছ এন হয় সৰি দে তাৰমানে তোমালোকৰ মনত আছে না টেট্ৰাহেড্ৰেল ভয়েড হয় টুৱাইছ এন আৰু অক্টাহেড্ৰেল ভয়েড হ'ব এন সো টোটেল কিমান হ'ব থ্ৰাইছ এন গতিকে থ্ৰাইছ এন গতিকে এইটো হ'ব এনেকুৱা 9.033 এইটো হ'ব টোটেল নাম্বাৰ অফ ভয়েড আৰু পিছত কৈছে টোটেল নাম্বাৰ এতিয়া নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডছ ক্যালকুলেট কৰিব দিছে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড equal to about 2 into n equal to about 2 into 3.011 into 10 to the power 23 equal to 6.011 sorry so this way আমি ক্যালকুলেট কৰিব পাৰো so এটো নিউমেৰিকেল আহিছিল এক্সামত ফাইনাল এক্সামত চাই লবা so 1.16 to তোমালোক কৰি দিয়া হৈছে অলৰেডি তাৰ পিছত ইনটেক্স 1.17 যেটো হেড কি কৈছে যে which of the following lattices has the highest packing efficiency কোনটো লেটিছৰ সংকলন দক্ষতা আটাইতকৈ বেছি simple cubic number 1 is simple cubic number 2 body centered cubic and number 3 hexagonal close pack HCP BCP আৰু simple cubic অৰ্থাৎ বুজিয় নিৰঞ্জ সংকলিত গঠন দেহকেন্দ্ৰিক গঠন আৰু সৰল ঘনকীয় গঠন ইয়াৰে কোনটোৰ পেকিং এফিচিয়েন্সি আটাইতকৈ বেছি সো তোমালোকে অলৰেডি সেইখিনি ক্যালকুলেট কৰি পাইছিলা যে বডি সেন্টার সরি সিসিপি বাই এইচসিপি 74% বিসিসি স্ট্রাকচাৰৰ হেতু হল 68% আৰু আজি তোমালোকক হোমৱৰ্ক দিয়া হৈছে যে অল সিম্পল কিউবিক লেটিস আৰু হেতুৰ তোমালোকে কি পাইছিলা পেকিং এফিচিয়েন্সি কি পাবা 52% গতে দেখা যায় যে এইচসিপিৰ পেকিং এফিচিয়েন্সি আটাইতকৈ বেছি ঠিক আছে সো ইনটেক্স কোৱেশ্চন বিলাক এনেকে মাজে মাজে তোমালোকৰ কেবাটাও ইনটেক্স কোৱেশ্চন আনসাৰ বিলাক কৰি দিয়া হৈছে আৰু যিখিনি কৰি দিয়া হোৱা নাই সেইখিনি তোমালোকে নিজে ট্ৰাই কৰি চাবা ঠিক আছে ইনটেক্স কোৱেশ্চন কিন্তু চাবা পিছত আমি এক্সাৰসাইজৰ কোৱেশ্চন চাম বা তোমালোকে পাৰিলে এতিয়াৰ পৰা এক্সাৰসাইজৰ কোৱেশ্চন কিনিও সলভ কৰি যোৱা ঠিক আছে তো নেক্সট ক্লাছত আমি বেলেগ এটা নতুন টপিক এটা আলোচনা কৰিম হেতু হল ইমপারফেকশনস অর ডিফেক্টস ইন ক্রিস্টালস অর সলিড অর্থাৎ কঠিন পদাৰ্থত থকা ত্ৰুটি সম্পৰ্কে আমি আলোচনা কৰিম